হেল্ল' এভৰিৱান, মোৰ ঐনিটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আহিছোঁ মই এটা ষ্টৰী লৈ, আৰু ষ্টৰীটো এনেকুৱা ধৰণৰ। এজন ৰাইটাৰ আছিলে। এদিনাখন সেই ৰাইটাৰজনে তেখেতৰ ষ্টাডি ৰুমত বহি পেলাই মনটো মাৰি আছিলে। তেওঁ কিবা চিন্তা কৰি আছিলে। তাৰপাছত তেওঁ হঠাৎ পেপাৰ এখন ল'লে আৰু পেন এটা ল'লে আৰু কিবা লিখিলে। তেওঁ লিখিলে যে যোৱা বছৰটোৰ কথা তেওঁ লিখিলে, যিটো বছৰ তেওঁ লাষ্ট ইয়েৰটোৰ কথা পাছ হৈছে সেইটোৰ কথা লিখিলে যে যোৱা বছৰত মোৰ গল ব্লাডাৰটো ৰিমুভ কৰিব লগা হ'ল। মোৰ অপাৰেশ্যন হ'ল আৰু মোৰ গল ব্লাডাৰটো ৰিমুভ কৰিব লগা হ'ল। তাৰপিছত তেওঁ লিখিলে যে নেক্সট যে যোৱা বছৰ মই মোৰ দেউতাক হেৰুৱালোঁ। তাৰপাছত লিখিলে যে যোৱা বছৰ মই মোৰ চাকৰিটো হেৰুৱাব লগা হ'ল, যিহেতু মোৰ 60 ইয়াৰ্ছ হৈছিলে আৰু মোৰ চাকৰিটো মোৰ হেৰুৱাব লগা হ'ল। তাৰপিছত আকৌ লিখিলে যে যিটো কোম্পানীত মই ইমান বছৰ কাম কৰিছিলোঁ সেই কোম্পানীটোও মোক যোৱা বছৰ মই এৰিব লগা হ'ল। আৰু তাৰপাছত তেওঁ লিখিলে যে যোৱা বছৰ মোৰ ল'ৰাই মেডিকেল এক্সাম দিব নোৱাৰিলে, আৰু তাৰ কাৰণ হ'ল যে তাৰ বহুত ডাঙৰ এটা এক্সিডেণ্ট হ'ল, আৰু যাৰ কাৰণে সি 3 মাহমান বিছনাতে থাকিব লগা হ'ল, বেড ৰিডেন হৈ ঘৰত থাকিব লগা হৈছিলে, যাৰ কাৰণে সি এক্সামটো দিব নোৱাৰিলে। আৰু লিখিলে যে মোৰ ল'ৰাৰটো এক্সিডেণ্ট হৈছিলে আৰু মোৰ গাড়ীখনো ইমান বেয়াকৈ ডেমেজ হৈ গ'ল যোৱা বছৰ, মই গাড়ীখনো হেৰুৱাব লগা হ'ল। চ' লাষ্টত তেওঁ লিখিলে যোৱা বছৰটো মোৰ কাৰণে খুবেই বেয়া আছিলে, বহুত বেয়া আছিলে যোৱা বছৰটো। তাৰপিছত তেওঁৰ সেনেকৈ লিখি পেলাই পেপাৰখন আৰু পেনটো টেবুল এখনৰ ওপৰত থৈ দিলে। তাৰপাছত তেওঁ তাতে বহি থাকিলে। পিছফালৰ পৰা ঘৈণীয়েকে আহিলে। ঘৈণীয়েকে আহি যেতিয়া দেখিলে যে গিৰিয়েকে চুপচাপ বহি আছে, মন মাৰি আছে, তাৰপিছত ঘৈণীয়েকে এনেকৈ জুমি পেলাই চাই দেখিলে যে গিৰিয়েকে কি লিখিছে তেওঁ দেখিলে। তাৰপিছত তৎক্ষণাত তেওঁ সেই ৰুমৰ পৰা ওলাই গৈ অলপ দেৰিৰ পাছত তেওঁ আকৌ ৰুমত আহিলে। আহি আৰু এখন পেপাৰ আৰু পেন এটা তাতে থৈ দিলে, আৰু সেই পেপাৰখনত কিবা লিখা আছিলে। যেতিয়া ৰাইটাৰজনে দেখিলে যে পেপাৰখনত কি লিখা আছে, তেতিয়া তেওঁ আচৰিত হ'ল। আৰু তেওঁ ঘৈণীয়েকে পেপাৰখনত লিখিছিলে যে তেওঁ যোৱা বছৰটোৰ কথাই লিখিছিলে, কিন্তু তেওঁ কেনেকৈ লিখিছিলে, তেওঁ লিখিছিলে যে যোৱা বছৰ মোৰ বহুত বছৰৰ পৰা যিটো পেইন আছিলে, মই গল ব্লাডাৰটো গল ব্লাডাৰটোৰ অপাৰেশ্যন হ'ল আৰু মই মোৰ সেই পেইনৰ পৰা যোৱা বছৰ ৰিলিফ পালোঁ। তাৰপাছত লিখিলে যে যোৱা বছৰ মই এটা নতুন এটা ষ্টেজ পালোঁ, মই ৰিটায়াৰমেণ্ট হ'ল, আৰু যিটো কোম্পানীত মই বহুত বছৰ চাকৰি কৰিছিলোঁ সেই কোম্পানীটোৱে মোক বহুত ৰেচপেক্টফুলি ৰিটায়াৰমেণ্টটো দিলে। আৰু এতিয়া মোৰ এটাই ভাল হৈছে যে মই এতিয়া চাকৰিত যাব নালাগে কাৰণে মই মোৰ কামৰ ওপৰত বেছি ফ'কাছ কৰিব পাৰোঁ, ৰাইটিঙৰ ওপৰত বেছি ফ'কাছ কৰিব পাৰোঁ। তাৰপাছত লিখিলে যে যোৱা বছৰ মই মোৰ দেউতাৰ ঢুকালে, আৰু মোৰ এটাই বস্তু ভাল লাগিছে যে মোৰ দেউতাৰ 95 ইয়াৰ্ছ হৈছিলে, আৰু তেতিয়ালৈকে তেওঁ কোনো মানুহক অলপো কষ্ট নিদিয়াকৈ ধুনীয়াকৈ তেওঁ যেতিয়া মৰিছে আৰু তেওঁ বহুত ধুনীয়াকৈ মৰিছে। কাৰো ওপৰত তেওঁ কেতিয়াও বাৰ্ডেন হোৱা নাই, তেওঁৰ অসুখৰ কাৰণে আমি কেতিয়াও কষ্ট পাব লগা হোৱা নাই। তাৰপিছত লিখিলে যে যোৱা বছৰ মোৰ ল'ৰাটোৱে এটা নতুন জীৱন পালে, তাৰ বহুত ডাঙৰ এক্সিডেণ্ট হৈছিলে, আৰু সেই এক্সিডেণ্টত সি যে বাচিলে, তাৰ কাৰণে মই ভগৱানৰ ওচৰত বহুত ধন্যবাদ, আৰু ভগৱানক যে যোৱা বছৰ মোৰ ল'ৰাটোৱে এটা নতুন লাইফ পালে। মোৰ গাড়ীখন বেয়া হ'ব পাৰে, কিন্তু তাত মোৰ অকণো দুখ নাই, কাৰণ মই মোৰ ল'ৰাটোক ঘূৰাই পাইছোঁ। আৰু লাষ্টত লিখিলে যে যোৱা বছৰটো ভগৱানে আমাক বহুত আশীৰ্বাদ দিলে, এটা আশীৰ্বাদ স্বৰূপ আছিলে বছৰটো, আমি সকলোৱে যে নতুন জীৱন পাইছোঁ সেনেকুৱা হ'ল যোৱা বছৰটো। যেতিয়া হাজবেণ্ডে সেই পেপাৰখন পঢ়িলে, ঘৈণীয়েকে লিখা পেপাৰখন পঢ়িলে, তেতিয়া তেওঁ যে ইমান বস্তুবিলাক নিগেটিভলি লৈছিলে সেই বস্তুটো তেওঁ উপলব্ধি কৰিলে, আৰু তেওঁৰ তেতিয়া আৰু ভাল লাগিলে আৰু মনটো, যে ঘৈণীয়েকে বস্তুটো তেওঁক বুজাই দিলে যে যোৱা বছৰটো একচুৱেলি বেয়া নাছিলে, তেওঁলোকৰ কাৰণে ভাল আছিলে। চ' এইটো আছিলে ষ্টৰীটো। আৰু মৰেল অফ দ্য ষ্টৰী এইটোৱে যে এতিয়া মানুহৰ নিজৰ ভিজনটো লৈ কথা। এতিয়া কিছুমান বস্তুখিনিতো একেই আছিলে,
ঘৈণীয়েকে যিখিনি কৈছে হাজবেণ্ডে যিখিনি কৈছে দুটাই একেই আছিলে, কিন্তু দুজনৰে মানে দৃষ্টিভংগীটো বেলেগ বেলেগ আছিলে। ঘৈণীয়েকে বস্তুবিলাক পজিটিভলি লৈছে আৰু হাজবেণ্ডে বস্তুখিনি নিগেটিভলি লৈছে। ঠিক তেনেকৈ আমিও আমাৰ লাইফত যিবিলাক ঘটনা ঘটে আমি সদায় সেইটোখিনি পজিটিভলি ল'ব লাগে, আৰু কাৰণ নিগেটিভলি যদি আমি লওঁ তেতিয়াহ'লে আমি নিজে কষ্ট পাওঁ। সেইকাৰণে বস্তুখিনি সদায় যিকোনো ঘটনা এটা যিকোনো বস্তু এটা যেতিয়া আমাৰ লগত হয় তেতিয়া আমি সেইটো পজিটিভলি ল'ব লাগে। চ' এইটোৱে আছিলে ষ্টৰিটো। যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ পেজখন ফ'ল' কৰি দিব। আজিৰ কাৰণে এইখিনি আছিলে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। তেতিয়ালৈ বাই বাই, গুড নাইট।